দেউৰী কি আঁকিছে এটা কৰি চোৱাৰ চেষ্টা কৰিছোঁ আজি আউটলাইনটো কওক কিবা এটা কওক আজি আউটলাইনটো কৰি অলপ কাইলৈহে শেষ কৰিম বুলি ভাবিছোঁ আচ্ছা আৰু আউটলাইনটো অকণমান মনোকমত কৰি চাওঁ কেনেকুৱা ঠিকে আছে আপুনি নমস্কাৰ ছাৰ কি আঁকিছে আঁকিছোঁ মোৰ সপোন সুন্দৰী আচ্ছা বিয়া কৰোৱা নাই তাৰমানে নাই কৰোৱা এই কোনোবাই আহি জোকাই গ'ল বোলে সপোন সুন্দৰী সঁচাকৈ সপোন সুন্দৰী আঁকিছোঁ বাকী চলি আছে কাম কালি ধুনীয়া মই সুখন সম্পৰ্কে ৰাখিছোঁ এটা মকৰা ইয়াত জাল আঁকিম জালে মকৰা জালত মানুহবিলাক লাগি ধৰিব আচ্ছা লাগি ধৰা মানে মকৰাজনীক আমি সুখক হিচাপে আৰু বাকীবিলাকক সাধাৰণ জনতাক যিদৰে শোষণ কৰিছে সেই সম্পৰ্কত অংকন কৰিব বিচাৰিছোঁ সম্পূৰ্ণ হোৱাগৈ নাই বাৰু বহুতখিনি নিশ্চয় 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 ধুনীয়া গোস্বামী হোৱাটছ গোয়িং অন শিৱৰ কালিমা যোনটো মানে শক্তিৰ প্ৰতীক অ'কে সেইটো প্ৰকাশ কৰিছোঁ এক ছেকেণ্ড কওক হয় ইয়াত আহি গোৱালপাৰাত একেবাৰে এই সৌন্দৰ্যত মুগ্ধ হৈছোঁ ইয়াৰ প্ৰাকৃতিক গোটেই বাতাবৰণটোৱে যথেষ্ট আপ্লুত কৰিছে আৰু শিল্পীৰ চিন্তা চেতনাৰ কাৰণে এটা অতি সজীৱ পৰিৱেশ এই কথাটো ইয়াত আহি উপলব্ধি কৰিছোঁ আৰু সঁচাকৈ নবীন ৰাভাই যিটো কৰি দেখাইছে এইটো আমাৰ অসমৰ প্ৰতিজন সৃষ্টিশীল মানুহৰ আদৰ্শ হওক আৰু এটা শক্তি প্ৰদান কৰক যাতে আমাৰ অসমৰ ভৱিষ্যতৰ পৃথিৱীখন সুন্দৰ কৰিবৰ কাৰণে জাতিৰ কাৰণে ভাল কামবোৰ কৰি যাবৰ কাৰণে এটা প্ৰেৰণাদায়ক অনুষ্ঠান হৈ পৰক এই কথাটো আশা কৰিছোঁ আৰু ইয়াত আহি সঁচাকৈ সুখী হৈছোঁ এটা শিল্পীৰ বাবে যিটো এটা পৰিৱেশ প্ৰয়োজন মানসিক আহাৰ যিখিনি প্ৰয়োজন সেইখিনি যথেষ্ট ইয়াত পৰিতৃপ্ত হৈছোঁ আৰু নিজেও আহি নিজৰ মনৰ ভাৱখিনি নিজৰ ভিতৰৰ যিখিনি যন্ত্ৰণা বা ভিতৰৰ যিখিনি ক্ষোভ এই গোটেই সকলো কথাখিনি আমি ইয়াত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ পেইণ্টিঙৰ বিষয়বস্তু আপোনালোকে অঁকাৰ পিছতেই গম পাব মই সেইখিনিক লৈ চৰ্চা কৰি আছোঁ আপোনালোকে গম পাব আৰু ধন্যবাদ থাকিল ছাৰ কওক সামান্য কিবা নমস্কাৰ মোৰ নাম আলি হাইদৰ মই শিৱসাগৰ হয় যিহেতু আজি আহিছোঁ গোৱালপাৰাত যিহেতু নবীন ৰাভাদাই এটা অনুষ্ঠান আজি লৈছে যিহেতু বহুত ভাল লাগিছে এখন স্পট আমি আৰ্ট ছবি আঁকি আছোঁ আৰু যিটো মোৰ বিষয়টো হৈছে ছবিৰ যিহেতু এখন আসন চবেই বিচাৰি থাকে যিখন আসনৰ কাৰণে কৰা কৰি লাগে কিন্তু এটা জন্তুৰ দৃষ্টিত এই আসনখনৰ একো মূল্য নাই মই সেইটোৱে বুজাব বিচাৰিছোঁ থেংক ইউ এইটো সম্পূৰ্ণ হ'লে আমি ভালকৈ জানিম আৰু ৰেডি ছাৰ কওক প্ৰথমতে আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ গোবিন্দা আপুনি এই পদক্ষেপ লোৱাৰ বাবে আচলতে আমি শিপাৰ সৈতে সম্পৰ্কিত হৈ থকা মানুহৰ বাবে নিৰলসভাৱে কিবা এটা কৰি থকা মানুহখিনি একত্ৰ হোৱাৰ এই পৰিৱেশ আহিছে আৰু মই পেইণ্টিংখনৰ জৰিয়তে সেই কথাটোকে ক'ব খুজিছোঁ শিপাৰ পৰা বিচ্ছিন্ন হৈ মাটিৰ পৰা বিচ্ছিন্ন হৈ এটা জীৱনচৰ্যাত এটা কেতিয়াও সম্ভৱপৰ নহয় আৰু সেইটো ক্ৰমশ আমি হেৰুৱাই পেলাইছোঁ নেকি ক'ৰবাত এই প্ৰশ্নটোৱে মোক খেদি আছে আৰু তাকে অকণমান थैंक यू बेरा सर वाह हाँ ये कलकत्ता से आया है उमेश चंद्र बेरा ये कुछ हमको बोलेगा बोलिए सर এই মেরা ফার্স্ট টাইম হ্যাঁ মানে এখানে আমি প্রথম বছর এলাম এবং এর আয়োজন দেখে বিশেষ করে মবিন স্যারের আয়োজন দেখে আমরা সত্যি আপ্লুত এবং এই যে এই কাজটা হচ্ছে এতদিন ধরে মবিন স্যার যে এত সুন্দর করে এই কাজটা করাচ্ছে তার জন্য মবিন স্যারকে অন্তত একটা থ্যাংক ইউ দেওয়া উচিত थैंक यू এবং आप लोग आने के लिए और ভীষণ ভালো লাগছে আর কি এইখানকার এই আয়োজন দেখে সত্যি আমি আপ্লুত थैंक यू सर थैंक यू ये हमारा गणेश जी रूल केला से आया है बहुत कष्ट करके आया है सर कुछ थोड़ा एकदम क्या बोलूँ मुझे तो स्पीच देना आता नहीं है हाँ क्योंकि आपके द्वारा हमको असम घूमने का नसीब हुआ और आर्ट करने के लिए मौका मिला थैंक यू सर बहुत बहुत धन्यवाद आपका थैंक यू सर यह हल आमार धेमाजिर विशिष्ट चित्रशिल्पी प्रणव चुटिया सर अपनी অলপ সামান্য গোৱালপাৰালৈ আহি আজি খুব ভাল লাগিলে আৰু বিশেষকৈ মুবিনই এনেকুৱা এটা অনুষ্ঠান যে কৰিবলৈ দিলে তেখেতলৈ মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ এনেকুৱা এটা প্লেটফৰ্ম যে আজি তৈয়াৰ কৰিলে
এটা খুব এটা শলাগিবলগীয়া অনুষ্ঠান আজি তেওঁ উপস্থাপন কৰিবলৈ সক্ষম হ'ল তাৰ বাবে তেখেতক মানে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। सर ये वेस्ट बंगाल से आए हैं सर, ये बहुत एमिनेंट आर्टिस्ट है, ये वाटर कलर और लैंडस्केप के ऊपर काम करता है। सर थोड़ा খুব ভালো লাগছে এখানে এসে, বাংলা বলছি। হ্যাঁ, हाँ याके আমি অমলেশ মজুমদার, জলপাইগুড়ি থেকে। মুবিন ভাইয়ের প্রোগ্রাম, এত ভালো প্রোগ্রাম, थैंक यू আর্টিস্ট গ্রুপ थैंक यू सर। এই রিমোট এরিয়ার মধ্যে এত বড় করে একটা প্রোগ্রাম ভাবাই যাচ্ছে না, মানে Thank আমি you, তো sir. একদম আপ্লুত। ভাল লাগিছে গোৱালপাৰাৰ যে মানুহখিনিৰ একতাটো আছে, মৰমটো যে মানে সাগৰ তেৰ নৈ পাৰ হোৱা নিচিনা একো নাপায় বুলি নক'ব, কাৰণ কিয় কওকচোন, এওঁ যিটো লিখিছে আঁকিছে সেইটো তাৰমানে